চূড়ান্ত অন্যায় আৰু অপদাৰ্থ প্ৰশাসন হৈছে অসম লোকসেৱা আয়োগ। অসম লোকসেৱা আয়োগে আজিৰ যি নাভুত নাচুত কাণ্ড কৰিলে এয়া আমি ধিক্কাৰ জনাইছোঁ। আচলতে সন্ধিয়া ভাগতে যি ৰিজাল্ট ওলাইছিল, ৰিজাল্টৰ পিছত অসমৰ প্ৰশাসনিক বিষয়া হ'বলৈ যিসকলে চেষ্টা কৰি আছিল, তেওঁলোকে যিসকলে পৰীক্ষা দিছিল, ৰিজাল্ট পোৱাৰ পিছত তেওঁলোকে আনন্দত উৎফুল্লিত হৈছিল। অভিভাৱকসকল আনন্দত মন ভৰি পৰিছিল। কিন্তু তাৰ পাছত এটা খবৰ আহিল যে এই যিটো ৰিজাল্ট তেওঁলোকে কেঞ্চেল কৰিছে, তাৰ সলনি অন্য এটা দিনত আকৌ ৰিজাল্ট দিয়াৰ কথা কৈছে। আচলতে অসমৰ ছাত্ৰ ছাত্ৰীৰ লগত অসম লোকসেৱা আয়োগে কিয় এই খেলা কৰিলে, কিয় ধেমালি কৰিলে, কিয় এই ল'ৰালি ধেমালি, যে অসম লোকসেৱা আয়োগক আমি ধিক্কাৰ জনাইছোঁ আৰু যি ছাত্ৰ ছাত্ৰীসকলৰ লগত কৰা এই অন্যায়, এই অনীতিক আমি আচলতে ধিক্কাৰ জনাইছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মাক জনাই দিব বিচাৰিছোঁ যে আপোনাৰ দিনত চাওক কেনেধৰণে অসমৰ নিবনুৱা যুৱক যুৱতী বা প্ৰতিভাশালী যিসকল ছাত্ৰ ছাত্ৰী পৰীক্ষা দিছিল, তেওঁলোকৰ লগত যি ৰাজনীতি কৰিছে, যি অন্যায় কৰিছে, এই অন্যায়ক আমি ধিক্কাৰ জনাইছোঁ। আৰু আমি অনুৰোধ জনাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা, আপোনাক জানিব বিচাৰিছোঁ যে আপোনাৰ কোনোবা লিষ্টত এনেকুৱা ধৰণৰ নাম আছিল নেকি যিসকলৰ নাম এই লিষ্টত নাহিল, যাৰ কাৰণে আপুনি এইখন বাতিল কৰিলে।